কৈ দিয়া হাই জীৱন পথত সকলোৰে উদ্দেশ্য একে মাত্ৰ কৰ্ম বেলেগ কোনোবাজনে যদি পত্নী পুত্ৰ কন্যাৰ বাবে কাম কৰিছে কোনোবা গৰাকীয়ে স্বামীক সকাহ দিবলৈ যত্ন কৰিছে মহিলাসকল কৰ্মমুখী স্বনিৰ্ভৰশীল হ'লে সঁচাকৈ খুব ভাল লাগে জীৱনটো আমাৰ জীৱনটো আপোনাৰ গতিকে আত্মসন্তুষ্টিৰে যি কৰিবলৈ মন যায় কৰক দুনিয়াই কেৱল সমালোচনা কৰিব কিন্তু আপোনাৰ জীৱনত সুখ ছটিয়াই নিদিয়ে মাত্ৰ সেয়া নকৰিব যি গৰ্হিত হয় আহক আজিৰ ভাল লগা ভিডিঅ'টো আৰম্ভ কৰোঁ আশা কৰোঁ সকলো ভালে আছে কুশলে আছে আমা 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 দদো আমা আমা ও দে দদো বাবা দদো হেড খাক দদো বাবা দেখা মানুহ কোনজনী আইও হেজনী গান ও গান গান কোন আছে গান মোবাইল বুলি কোৱা কাম নকৰে বুলি কৈ থাকোঁতে চাহ দিব পৰা হৈ গ'ল বহা এজনী হৈছে প্ৰিন্সিপিয়া আমাৰ স্কুলৰ আটাইতকৈ ঠেহুলি ছোৱালীজনী হয়নে নহয় কোৱা আকৌ তুমি হয়নে নহয় এইটো কথা কোৱা আৰু ঠেহ লগা কাৰণটো কোৱা আকৌ কেলে লাগে বাইদেউ বেলেগ ছোৱালী মৰম কৰিলে পুৱাৰ সম্ভাষণ জনাই আপোনালোকক ৰশ্মিকৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি পিছে মই ঘৰত নাই আজি আছোঁ মই প্ৰিন্সিহঁতৰ ঘৰত ৰাতিপুৱা আহিলোঁ কেইবাদিনো তাইক দেখা নাই তাতে ঠেহুলি মানুহ যে সেইকাৰণে ভাবিলোঁ পটককৈ চাই আহোঁ আচলতে মোৰ কাম এটাও আছিলে বাৰু ভিডিঅ' আপলোড দিব আহিলোঁ ইহঁতৰ এইখিনিত নেটৱৰ্ক পায় গতিকে ৰাস্তাই পদূলিয়ে ক'ৰবাত ঘূৰি ফুৰি মই দি পেলাই গুচি যাব পাৰিলোহেঁতেন পটককৈ ভাবিলোঁ ঠেহুলিজনীক বোলে এবাৰ চাই আহোঁ একদম ধুনীয়া একাপ চাহ দিলে চানাৰ সৈতে একাপ লাল চাহ খালোঁ এতিয়া যাওঁ আৰু খেতি বাতিৰ দিন ইহঁতৰ ঘৰৰ মানে মাক গৈছে কঠীয়া তুলিবলৈ এয়া হৈছে আমাৰ প্ৰিন্সিপিয়াৰ আইতাক আপুনি বহুত ধুনীয়া হৈ আছে বহুত ধুনীয়া হৈ থাকক এনেকৈ পাতে নেকি অঁ পাতে এইখিনি কঠীয়াখিনি অকণমান হেৰেঙা হৈছে যে কি এনেকুৱা হ'ল মই হেৰেঙা লাগিছে অঁ আগতে আমাৰ দেউতাই এনেকৈ চেপা নিজে বনাই নিজে চেপা পাতেগৈ আমি লগে লগে যাওঁ আৰু ৰাতিপুৱা সেই টিং এটা লৈ পেলাই এনেকৈ যাওঁ আৰু টিংটোত একদম উলিয়াই দিওঁ নহয় একদম এইখিনি খলাই আহে ইমান ভাল লাগে আজিকালি এনেকুৱা নাইয়ে ন বাই বাই পঢ়া শুনা কৰিবা আকৌ নপঢ়াকৈ নাথাকিবা যোৱা ঘৰলৈ লগে লগে যোৱাগৈ যোৱা আৰু আলিলৈ ওলাই আহি নাথাকিবা দেখোন ৰিচাৰ্জৰ দাম বাঢ়িলে কিন্তু নেটৱৰ্ক হ'লে ভাল নহ'ল আমাৰ ঘৰতো এনেকুৱা অৱস্থা আগৰ পৰা হৈ আছিলে এতিয়াতো আৰু বেছি খং উঠিছে কাৰণ ৰিচাৰ্জৰ যেনেকৈ দামবিলাক বাঢ়িছে নেটৱৰ্কটো ভাল হ'লে মানে কামবিলাক কৰিবলৈও ভাল হয় ভাত খালোঁ দেই ৰাইজসকল ভাত পানী খাই বাচন বৰ্তন ধুই আহিলোঁ মুনুৱে আকৌ ঘৰ চৰ মুচিলে এতিয়া জাৰত পানী চানী ভৰাই আছে দুইজনীয়ে লগে ভাগে এইকেইদিন কামবোৰ কৰিছোঁ এনেকৈ মানে মই স্কুল যাওঁতে তাই এইখিনি কাম অকলে কৰিব লগা নিচিনা হৈ যায় দেহা এইবোৰ কি লগাই থৈছা তুমি ভিডিঅ'টো মোবাইলত এইখিনিত উঠি লয় এইখিনিত উঠি পেলাই সেই ঘৰ ছোৱালীজনীক মাতে বাইদেউ নহয় মানে জানে মানে নহয় এই কথাও চবে কৈ থাকে ন সেইকাৰণে মানে এতিয়া এজন ডক্টৰে কৈছিলে মানে এনএছএছ দিয়াৰ কাৰণে মানে বাচ্চাবিলাকৰ এইটো হয় কোনেও পোৱা নাই মানে এনেকৈ কৈ আছে ডাঙৰ হ'লে ভাল হৈ যাব ডাক্তৰৰ ওচৰলৈ নিলেও কয় যে ডাঙৰ হ'লে এইটো প্ৰব্লেম ভাল হৈ যাব দেখা এইফালে আহাচোন কথা এটা নাহে নহয় কৈ দিয়া লৈ আনাচোন লৈ আনা কথা এটা কওঁ ভাত দাইল খুৱাওঁ যে বইল দাইলটো যেতিয়া মুখত লাগে তেতিয়া তাৰ বেছি খজুৱাই আমাৰ এই কিন্তু খজুতি নাই এই চেংনাঙৰ যে মুখৰ এইখিনিতে ৰঙা ৰঙা হয় স্কিনৰ প্ৰব্লেম এটা আছে বুলি কৈছিলোঁ আজি মানে কথা পাতি থাকোঁতে পটককৈ ওলালে নমিতাই কৈছে তাহাঁতৰ বোলে অকণমানিটো হৈছিলে তেনেকুৱা আৰু এইবিলাক প্ৰব্লেম নিজে নিজে ভাল হয় তাহাঁতৰ অকণমানিটো ডাক্তৰৰ ওচৰলৈ নিওঁতে ডাক্তৰে বোলে ক'লে যেতিয়া এনাস্থেচিয়া দিয়ে চিজাৰিয়ান কৰোঁতে মাকক তেতিয়া সেই প্ৰব্লেমটোৱে ল'ৰা ছোৱালীৰ হয় হ'লেও আমি দেখুৱামগৈ বাৰু কিন্তু আজি বৰ বেলেগ ডাঙৰ কথা গম পোৱা নাছিলোঁ মানে আমি এনেই ভয় খাই আমি কিমান চুবলৈ নিদিয়ে আকৌ গাৰু চাৰু দি একদম ঠিক ঠাক কৰি লৈছে পাৰ্লাৰত কৰিলে এইটো সুবিধা হয় ঘৰত কৰিলে এই সুবিধাটো নাই নহয় মাকক চুবলৈ নিদিয়ে আছে বহুত দিন মুনু থ্ৰেডিং কৰা নাই আহা আমি বাহিৰলৈ যাওঁগৈ মই লৈ যাওঁগৈ দেই অকণমান লৈ দিয়া মই তাক লৈ যাম তুমি লৈ থাকাচোন লোকে চুইছে নিদিয়ে চুবলৈ নমিতা কি হ'ব এতিয়া নোচোৱে দেই নোচোৱে থ্ৰেডিং কৰিবা ফেচিয়েল কৰিবা দুইটা কৰিবা নহয় তাৰপিছত এই কৰাৰ পিছত মোৰ নে কি হ'ব এতিয়া বৰ্তাই যাব আকৌ বলে বৰ্তাই যাওঁ
বাই বাই দি দোকান যাবা নে মাৰিলে নো কোনে মাৰিলে হেৰি নমিতাই চুইছে নাই সেইটো কথা চুবলৈ নিদিয়ে নমিতাক মাৰিম আমি নমিতাক মাৰিম দেই মাছ মাৰিবলৈ গৈছিলা নি আমি শিকাইছে ন মই এইফালে গৈ পেলাই চাইছিলোঁ যাব চাগে মাইনা ভিডিঅ' কল কৰিবলৈ কৈছে কৰিলে না আও 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 চাদি থৈ আহোঁ হৈ আছে কেলে মাৰিলে না প্ৰথম সেইটো বুলি নহয় মাইনুক দেখিও কান্দিলে মাইনুক দেখিও কান্দিছে এইয়া মাতিছে জানৰ ঘৰলৈ আহিলোঁ জানে একাপ দিছে চৰ্বত আমাৰ দেহাই আজিলৈকে চৰ্বত নাই খাব এতিয়া খাই নে কি জানো শুন খাবানে অকণমান খাবানে খাইছোচোন কেনেকুৱা চাওঁ মুখখন চাওঁ কেনেকুৱা মুখখন কেনেকুৱা কৰিছে আকৌ অকণমান ঘৰুৱা ড্ৰেছত আছে কিনো বাইদেৱে অকল ক'ব দেই মোক যে তুলিছ এগৰাকী আমাৰ 2 নম্বৰ জাগৰাকী খালি তেওঁৱে ডাঙৰ নিচিনা আৰু প্ৰথম আমাৰ 2 নম্বৰ দাদাজনে বিয়া পাতিছিলে বোলে ইমানখিনি ছটা ককাই ভাই 3জনী ছোৱালী নিজৰ বাদ দি পেলাই 7খন বিয়া পাতিছে কোনজনী মাইনু চাওঁচোন এইফালে পা দিয়া কোনজনী মাইনু দেখুৱাই দিয়া এইজনী মাইনু প্লাবিতা ফুকন এনে কৈছে মোক নাই তাত এনে কৈছে কৈ যান এতিয়া জান মুনুৱে কাম আজৰি হ'ল এতিয়া মই আহিছোঁ নমিতাক অলপ সময় বহুৱাই থৈ দিলোঁ মই বোলো পাৰ্লাৰলৈ আহিছোঁ যে সেইকাৰণে অকণমান ধুনীয়াকৈ আহিছোঁ কথাটো সেইটো নহয় মানে তোমাক বহুৱাই মই বাথৰুমলৈ গৈছোঁ নাই গা ধুবলগীয়া হ'ল গা ধোৱাৰ পিছত আকৌ একেকেইটা কাপোৰ পিন্ধিবলৈ ভাল নালাগে নাই সেইকাৰণে গা পা ধুই পেলাই আহিছোঁ এতিয়া বাকীখিনি মই কৰি লওঁ মুখৰ অৱস্থা নাইকিয়া হৈ গৈছে নমিতা আহে জানে আজি কিমান বগা কৰি দিয়া মোনো চাওঁচোন না কিমান বগা হ'লে ৰাইজে ক'ব আহা কোনোবাই আকৌ কলাও দেখিব পাৰে দেই কলা বগাটো কথা নহয় মিহি মিহি লাগে ন বহুত ধুনীয়া চাফা চাফা লাগিছে ভাল লাগিছে সৰু নকৰিবা খালি মানে তেনেকৈ দিবা কিন্তু মানে মোৰ কি হ'ল জানা মোৰ বহুত ডাঙৰ আছিলে চেলাৰীযোৰ পাৰ্লাৰত মানে থ্ৰেডিং কৰোঁতে কিছুমানে সৰু কৰি পেলালে নাই সেই তেতিয়াৰ পাছত তাৰপিছত সৰু কৰি দিলে তেতিয়াহ'লে এবাৰ খুব ফেচিয়েলটো আচলতে ধুনীয়া হ'বলৈ কয়নে নমিতা নে অন্য কিবা কাৰণত কৰে কোৱাচোন কিন্তু ভাল হ'বলৈ কৰে সেইটোৱে বহুতে ভাবে ধুনীয়া হ'বলৈ বুলি নহয় মানে কিন্তু নহয় মোৰ সেইটো নহয় মানে স্কিনটো যেতিয়া নোমৰ গুৰিবোৰ যেতিয়া ব্লক হৈ থাকে নহয় তেতিয়া বিভিন্ন ধৰণৰ ছালৰ ৰোগ হোৱাৰ সম্ভাৱনাই থাকে থ্ৰেডিং কৰিলে এতিয়া থ্ৰেডিং কৰাৰ পাছত এতিয়া কি কৰিছা এইটো ক্লিনজাৰ আগে ক্লিনজাৰ ন তাৰপিছত স্ক্ৰাব তাৰপিছত মাছাজ ক্ৰীম পেক কিছুমানে আগতেও পেকটো লগায় অলপ আগতে ৰীণা জীয়েকৰ নিচিনা লাগিছিলে এতিয়া ৰশ্মি জীয়েকৰ নিচিনা লাগিছে আকৌ চাওঁ সদায় দিয়া আকৌ হাতখন ধুনীয়া লাগিছে দেই বগা বগা লাগিছে দে নমিতা সঁচাকৈ বগা লাগিছে শুনিলা নাই সেইজনী গাড়ীলৈ ৰৈ আছে যাবলৈ বুলি ৰৈ আছে নাই অহা লাগিছে থেংক ইউ ধন্যবাদ বৰষুণটো দিলে আমাৰ কাৰেণ্টটো ইমান ডিষ্টাৰ্ব কৰে বাচন এইখিনি আছিলে বাচন বৰ্তন ধুলোঁ আৰু মোৰ মানে ইমান বেছি ভোক লাগিলে আনদিনে আমি একেলগতে খাওঁ মুনুৱে মই আজি মানে মোৰ ৰ'বলৈ একদম সময় নহ'ল ৰাতিপুৱা বনাই থৈ দিয়া ভাত আছিলে মই ভাতকেইটা খালোঁ অৱশ্যে মুনুৰ কাৰণে এতিয়া গৰম ভাত বনালোঁ তাই আলু দি পেলাই ভাত খাই ভাল পায় অকল আধা কাপ পাতি দিছোঁ এওঁলোকলৈ দেৰিকৈ বনাম এতিয়া বনালে আকৌ ঠাণ্ডা হৈ যাব নহয় তো পাকঘৰটো আবেলি এতিয়া সামৰি সুতৰি ল'লোঁ আৰু চেংনাকে মানে আজি ইমান বেছি আমনি কৰিছে তাই মানে শোৱা টাইমটো খেলি মেলি হৈ গ'ল নাই মাক শুলেহে শুব মই কৈছোঁ নহয় আপোনালোকক কেতিয়াও কোনেও মানে শুৱাব নোৱাৰে আৰু তাইক এটা কাৰণে ভালো হয় বাৰু দেই এনেকুৱা ল'ৰা ছোৱালীৰ লগত মাকবিলাকে অলপমান ৰেষ্ট ল'বলৈ সময় পায় যে
উঠি আহিলা হে কিমান সময় বিচাৰি আছে দাদায়েকে অন দাদাই তোমাক একদম বিচাৰি ফুৰিছে নহয় অথনিৰ পৰা মোনো তুলিবলৈ যাবলৈ লাগে আকৌ এই নহয় এই হেৰি হল হুৱাটো মানে কি হ'ল কাৰেণ্টটো এবাৰ আহিছে আকৌ গুচি গৈছে এইফালে মই ওলাই আছো গ্লাছখনত নহয় মই কৈ আছো তাক নুতুলিবা আজি হুৱাটো দেৰি হৈছে বোলো ঐ শুন নকৰিবা অফ কৰি দিয়াচোন নকৰি দিয়া হৈ গ'ল দুষ্ট নকৰিবা মোৰ আকৌ নেটৱৰ্ক নাপায় নাই সেইকাৰণে মানে কিবা কিবি আপলোড দিওঁ যে এইডাল এনেকৈ এক্সটেনশ্যন বৰ্ডডাল সেইয়াৰ পৰা আনি পেলাই ইয়াত দিওঁ এইডাল লগাই পেলাই খিৰিকীখনৰ এইফালে মোবাইল ইয়াত তুলি থওঁ এইবোৰে আমাৰ দুৰৱস্থা পলাইছে লুকালে ডিম কৈ দিয়া আকৌ ডিম কৈ দিয়া নাই দেই শুন কেনেকে শুন ডিম কৈ দিয়া ডিম অলপতে কৈ আছে ডিম আৰু তোমাক দাদাই ক'ত হাঁহ কৰি দিলে চা ক'ত হাঁহ কৰি দিলে দাদাই হাতত চা দাদাই হাঁহ কৰি দিলে দাদাই হাঁহ কৰি দিছিলে ডিম এই যে প্ৰতিটো সন্তানক মাকহঁতে এনেকৈ তোলে মাকহঁতে যিমানে যি হ'লেও কেতিয়াও আমনি নাপায় কেঁচুৱাৰ বোলে প্ৰথম শৌচালয় মাকৰ মানে কোচতে পঢ়াশালী হৈছে মাকেই হয় প্ৰথম শিক্ষক মাকেই হয় প্ৰথম ডাক্তৰো বোলে মাকেই হয় তাৰ পাছত ইমান কষ্ট কৰাৰ পাছত এই যে যেতিয়া পাওঁ নহয় নিউজে চুইজে বোলে আজি কোনোবা এগৰাকী মাতৃক পথৰ কাষত পেলাই থৈ গ'ল আজি কোনোবা পিতৃ মাতৃয়ে নিজৰ সন্তানৰ কাৰণে মুখখন চাবলৈ সেই সময়ত নাপায় বৃদ্ধাশ্ৰমত কান্দি তেনেকৈ থাকিব লগা হ'ল সেইবিলাক আচলতে সঁচাকৈ খুব দুৰ্ভাগ্যজনক 9 মাহ দিন গৰ্ভত লৈ থাকিবলৈ মাকৰ সেই অকণমানি ঠাই টুকুৰাত সন্তানক ৰাখিবলৈ জেগা হয় কিন্তু বহুত ডাঙৰ ঘৰটোতো বোলে মাকক ৰাখিবলৈ কিছুমান পুত্ৰৰ জেগা নহয় আচৰিত কথা নহয়নে কিছুমানৰ সেইটো সকলোৱে গাত পাতিব নালাগে এতিয়াও এনেকুৱা মানে পুত্ৰ বোৱাৰী আছে এনেকুৱা কন্যা জোৱাইও আছে যিয়ে নেকি নিজৰ মাক দেউতাকক কিমান আতুলতুলকৈ ৰাখে কিমান আপডাল যত্ন কৰে নিজে নাখাই খুৱায় সেইদিনাখন যে গৈছিলোঁ যে খুব বয়সস্থ আইতাগৰাকী তেওঁক ইমান আপডাল যত্ন কৰি ৰাখিছে পুত্ৰ বোৱাৰীয়ে দেখিলেই আপোনাৰ মানে ভাল লাগি যাব বোৱাৰীকে বেলেগ কাম পেলাই কিন্তু শাহুৱেকক আপডাল যত্ন কৰি থাকে তেনেকুৱা পুত্ৰ বোৱাৰীও আছে গতিকে সকলোৱে গাত পাতি ল'ব নালাগে কিন্তু একদম অপ্ৰিয় সঁচা কথা তেনেকুৱা পুত্ৰ বোৱাৰী আছে যিয়ে আকৌ নিজৰ মাক দেউতাক কেতিয়া মৰিলে গমেই নোপোৱা তেনেকুৱা পুত্ৰ বোৱাৰীও আছে গতিকে সকলোৰে সময়বোৰ ৰৈ নাথাকে নৈখন যেনেকৈ অৱধাৰিতভাৱে বৈ থাকে তেনেকৈ সকলোৰে জীৱনটো তেনেকৈ গৈয়ে থাকিব আইলে যে হাত বাইলেও হে হাত আজি যদি কাৰোবাৰ তেনে অৱস্থা হৈছে কাইলৈ আপোনাৰো তেনেকুৱা অৱস্থা হ'ব পাৰে গতিকে সকলোৱে সময়ত বুজি সকলোৱে নিজৰ মৰম স্নেহখিনি অটুট ৰাখি নিজৰ ঘৰৰ পৰিয়ালৰ লগত ধুনীয়াকৈ থাকিব লাগে নিজৰ কৰ্তব্যবোৰ কৰি যাব লাগে আজি যদি আমি যিখিনি কৰিছোঁ আমাকো আমাৰ ল'ৰা ছোৱালীটো তেনেকুৱাই কৰিব গতিকে সকলোৱে তেনেকৈ ভালে কুশলে থাকক আজিলৈ বিদায় লৈ দিওঁ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ গৈ আছে সকলোৱে কয় যে আমাৰ ভিডিঅ' বোলে বহুত বেছি দীঘল হ'লেও চাই আমনি নালাগে তথাপিও এটা নিয়মত যদি ৰাখিব পাৰোঁ আমাৰো বহুত বেছি ভাল লাগে কাৰণ আপোনালোকৰো সময়টো বহুত বেছি মূল্যৱান সকলোৱে ভালে কুশলে থাকক আহিম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই 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 বাই